আজি যে অসমৰ চুকে কোৰে এই মহিলাসকলৰ চিৎকাৰে যে অসমৰ বুকুখন কঁপাই ৰাখিছে, মই ইয়াৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে জগৰীয়া কৰোঁ। মই নকওঁ যে বাল্য বিবাহ হ'ব লাগে, বাল্য বিবাহ সমাজৰ এটা কুসংস্কাৰ, ই নিশ্চয় বন্ধ হ'ব লাগে। কিন্তু হঠাৎ এনেদৰে এটা পদক্ষেপ লৈ এই আপুনি নিজকে কি বুলি প্ৰমাণ কৰিব খুজিছে? আমি জানো যে আপুনি সৰ্বসভা, আপোনাৰ যি ইচ্ছা তাকে কৰিব পাৰে। এই পুলিচ প্ৰশাসনকে ধৰি সমস্ত যন্ত্ৰ মন্ত্ৰই আপোনাৰ হাতত, আপুনি যি ইচ্ছা তাকে কৰিব পাৰে। আজি এখন আইন বনাব পাৰে, আইন মতে চলিব পাৰে, আইন মতে নচলিব পাৰে, এয়া আপোনাৰ হাতত। তেন্তে হঠাৎ কি আজিয়ে ইমান কঠোৰ পদক্ষেপ ল'বলগীয়া হ'ল? ইমান দিনে ক'ত আছিলে আপোনাৰ সেই পস্কো এক্ট আৰু চাইল্ড মেৰেজ এক্ট? ইমান দিনে ক'ত আছিলে আপোনাৰ এই বিশাল আৰক্ষী বিভাগটো? ইমান দিনে কি আপুনি গমকে পোৱা নাছিল যে অসমৰ চুকে কোণে বাল্য বিবাহ চলি আছে? আপোনাৰ কি কাৰ্যালয়বিলাকত কোনেও নাজানে নেকি বাল্য বিবাহ চলি আছে? সকলোবোৰেই জানে, সকলোবোৰ অফিচতে আপোনাৰ কাৰ্যালয়বিলাকত এই বাল্য বিবাহ যে চলি আছে আগৰ পৰাই এই তথ্যবোৰ আছে, কিন্তু আপুনি জানিও হয়তো নাজানা ভাও জুৰিছে। বিয়া এখন পাতি সংসাৰ ঘূৰি বাচ্চা পয়দা কৰালৈকে যিখিনি সময় লাগে, এই সময়ছোৱাত চৰকাৰী বহুকেইটা কাৰ্যালয় জড়িত হৈ পৰে। গতিকে আজি হঠাতে কেৱল এই অবৈধ স্বামী আৰু এই কাজীবোৰক ধৰিলেই নহ'ব, ইহঁতক ধৰাৰ আগতে আপুনি আশা কৰ্মীসকলক, অংগনবাড়ীৰ কৰ্মীসকলক, চৰকাৰী হস্পিটেলৰ ডাক্তৰসকলক, গাঁও পঞ্চায়তৰ সদস্য, সভাপতি, সম্পাদক, এই সকলোবোৰকে ধৰিব লাগিছিল। কাৰণ এওঁলোকে আপোনাৰ এই তথ্যবোৰ লুকুৱাই ৰাখিছে। কিয় ইমান দিনে লুকুৱাই ৰাখিলে? কিয় ইমান দিনে চৰকাৰক বা আৰক্ষী বিভাগক নজনালে যে অমুক অমুক ঠাইত বাল্য বিবাহ চলি আছে? কাৰণ কি এটা বাচ্চা পয়দা হোৱাৰ পিছত এই গৰ্ভস্থ হোৱাৰ সময়তে পলিঅ' কাৰ্ড এখন বনাব লাগে, আৰু পলিঅ' কাৰ্ডখন বনোৱাৰ সময়তে গম পায় যে এইটো বাল্য বিবাহ হৈছিল নে পস্কো এক্টত পৰিছিল। তেতিয়া কি চৰকাৰে গম পোৱা নাছিল নেকি? এই বিভাগবোৰে গম পোৱা নাছিল নেকি এইটো এটা বাল্য বিবাহ? এওঁলোকে কিয় ইমান দিনে আৰক্ষী বিভাগক নজনালে? নিশ্চয় জানিছিল, এওঁলোক জানিও এই তথ্যবোৰ লুকুৱাই ৰাখিছিল। এই বাল্য বিবাহবোৰক লুকুৱাই ৰাখি যিসকলে সমান অপৰাধ কৰিছে এওঁলোকক ধৰি দেখুৱাওক। কাৰণ অপৰাধ কৰাজন যিমান অপৰাধী, সেই অপৰাধটোক লুকুৱাটো এটা অপৰাধ, অৰ্থাৎ সমান অপৰাধী। এওঁলোকক ধৰি দেখুৱাওক। পাৰিবনে এওঁলোকক ধৰিব? নোৱাৰে, কাৰণ এওঁলোকক ধৰিলে আপোনাৰ গাদী হিলি যাব। বাপেকে, আপুনি কেৱল অসমৰ মুখ্যমন্ত্ৰীয়ে নহয়, আমাৰ মুৰব্বী স্বৰূপো। গতিকে আপুনি সকলোকে সমান চকুৰে চাওক, কেৱল একপক্ষীয় বিচাৰ কৰিলে নহ'ব। আপুনি এই বাল্য বিবাহৰ অপৰাধসমূহক যিসকলে লুকুৱাই ৰাখিছে এওঁলোককো ধৰি দেখুৱাওক। যদি ধৰিব পাৰে তেতিয়াহে বুলিম আপোনাক এজন পাৰফেক্ট CM। অন্যথাই এই অসমত যিটো জুই লগাইছে আপুনি, এই জুইটো লগোৱা বন্ধ কৰক আৰু অসমৰ শান্তি অসমক ঘূৰাই দিয়ক, আমাক শান্তিত জীয়াই থাকিবলৈ দিয়ক। ধন্যবাদ। বাপ